নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। চাওক, মই আকৌ এডিআৰ এক্সাম দিবলৈ গৈছিলোঁ আৰু মই আপোনালোকক ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ হাতৰ আঙুলি এটা কাটি গ'ল। চ' মই দিবলগীয়া হৈছে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু আজি দিছোঁ। সেইকাৰণে চাব দেই আপোনালোকে। এতিয়া মই ট্ৰেইন ষ্টেচনত আছিলোঁ, যিটো টাইমত মই ভিডিঅ' বনাইছিলোঁ আৰু লগৰ ফ্ৰেণ্ডৰ লগত মই ভালকৈ ভিডিঅ' দিব পৰা নাই, সেইকাৰণে চৰি, ক্ষমা কৰি দিব। আৰু ইয়াত ষ্টেচনত ইমান মানুহ নেক্সট এক্সামৰ কাৰণেও, যোনটো গ্ৰেজুৱেট লেভেলৰ এক্সাম হৈছিলে, সেইটো কাৰণে যোৱা হৈছিলে। আৰু চাওকচোন, এই মাকবিলাক লৈ ছোৱালীবিলাকে কিমান কষ্ট কৰিছে, মাক দেউতাক চব গৈছে ভাড়া ৰুম লৈ ইমান টকা পইচা খৰচ কৰিছে। সেই সকলোৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, মোৰ কাৰণেও কৰিব, প্ৰাৰ্থনা কৰিব যাতে এক্সাম ভাল হয়। এয়া ট্ৰেইনৰ কাৰণে